10 দিন যেতিয়া পাকিস্তানত ঘূৰি আছে কাক পাইছে কি পাইছে কাক হ্যান্ডশেক কৰিছে পাকিস্তানে ৰেকৰ্ড কৰি ৰাখা নাই কোনজন আইএসএৰ এজেন্টক লগ পাইছে কোনজন ডেপুটি কমান্ডেন্টক লগ পাইছে কোনজন কাক লগ পাইছে কোন কাশ্মীৰৰ উগ্ৰপন্থীক লগ পাইছে কোট সুতত গোটেইবিলাকটো পাকিস্তানে ৰেকৰ্ড কৰিছে হয়তো গৌৰৱ গগৈও নাজানে মই কাক লগ পাইছো যেতিয়াই গৌৰৱ গগৈ ইম্পৰ্টেন্ট পজিশনত আহিব तो पाकिस्तान मानुए आहि की कब जे गगৈ जी आप मैं जैसा बोलो ऐसा करो आपका ये तस्वीर है आप सोचो आप लोग नाउ ही इज द मोस्ट vulnerable politician in India sir he is so vulnerable that he can be blackmailed for anything moi etu dukhot koisu je অসমৰ ৰাজনীতি কৰা মানুহ এজন এতিয়া পাকিস্তানৰ হাতপুতলি হৈ গল কাৰণ 10 দিন কোট খাইছে কোট বহিছে কাক লগ পাইছে কাৰ লগত কথা পাতিছে পুৰা ৰেকৰ্ডিং আছে আজি মই যদি পাকিস্তানত 3 দিন যাও কোট মই কি কৰিছো যে গলত মানুহ এজনক মোক লগ কৰাই দিব তো সেই ফটোটো মই ইয়াত পজিশন আহিলে মোক নেদেখুৱাব আজি গৌৰৱ গগৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হল পাকিস্তানে কি কব যে গুটে आर्मी सीक्रेट मुख दे बोले नहीं दियो ठीक है चलो तुम्हारा ये फोटोग्राफ में रिलीज कर दे नाउ आफ्टर टुडेज प्रेस कॉन्फ्रेंस ही इज द मोस्ट वल्नरेबल पॉलिटिशियन इन द कंट्री 10 दिनर मोरटो भय লাগি আছে যে কাক কাক লগ পাইছিলে আৰু ব্ল্যাকমেইল নহলে এইবিলাক প্ৰশ্ন খুধে নেকি পাৰ্লিয়ামেন্টত নিউক্লিয়াৰ এমুনেशन कोर्ट আছে अगर वो ब्लैकमेल नहीं होते थे ये सब क्वेश्चन करते कोई पार्लियामेंट में कि न्यूक्लियर वेपन कहाँ है न्यूक्लियर एनर्जी कहाँ है यूरेनियम कहाँ है कोई ये सब प्रश्न पार्लियामेंट में करते हैं देश का